হেল্ল' এভৰিৱান, থালখনৰ গোটেইখিনি উপকৰণ নিশ্চয় ধৰিব পাৰিছে। এইখিনিৰ প্ৰয়োজন হ'ব টুনা ফিছৰ ৰেচিপিটো বনাবলৈ। আহক আমি ৰেচিপিটো বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কেৰাহীত তেল গৰম কৰি মই থালখনত থকা গোটেইখিনি উপকৰণ এটাৰ পিছত এটাকৈ দি গ'লোঁ। এইখিনি ৰঙচুৱাকৈ ভাজি গোটেই বিৱৰি ক'বলৈ টান হয়, যিহেতু 1 মিনিটৰ ভিডিঅ'। ৰঙচুৱাকৈ ভজাৰ পিছত ইয়াত মই যিখিনি টেমাত থাকে টুনা ফিছ, কাৰণ টুনা ফিছ এবিধ সাগৰীয় মাছ। আমাৰ অসমত যিহেতু ইয়াৰ উৎপাদন নাই, অসমত সাগৰ নাই, গতিকে আমি এনেকৈ প্ৰিজাৰ্ভেটিভৰ হ'লেও খাব লগা হয়। তথাপি স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী হয়, কাৰণ ইয়াত যথেষ্ট পৰিমাণে ওমেগা 3 থাকে। ওমেগা 3ৰ উপকাৰিতা আপোনালোকে নিশ্চয় জানে, নহ'লে গুগল চাৰ্চ কৰিলেও পাই যাব। তাৰপিছত মই নিমখ, হালধি, জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়িও এড কৰিলোঁ। জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়িখিনি কিয়বা কেমেৰাত নাহিলে দেখাব নোৱাৰিলোঁ। তাৰপিছত অকণমান কাঢ়ি লৈ জালুকৰ গুড়ি আৰু কেঁচা জলকীয়া এড কৰিলোঁ। যিহেতু ল'ৰাই জ্বালা নাখায়, সেইকাৰণে কাঢ়ি থ'লোঁ আৰু দুপৰীয়াৰ সাজ এনেদৰে খালোঁ। লাষ্টত অকণমান ভোট জলকীয়াৰ আচাৰ ল'লোঁ আৰু সকলো ভালে